Yes, namaskar and good morning. Welcome to my channel. বেলেগ এটা লুকছ ন সেই যোৱাকালি কাটিছোঁ তাকো মানে দাদা এজনক কাটিব দিলোঁ মেচিনটো লৈ পেলাই মই গম পোৱা নাছিলোঁ কিমান ছুটি হৈছে কিমান দীঘল হৈছে পিছত যেতিয়া কটাৰ পিছত যেতিয়া নেকি মই আইনাৰ আগত আহিছোঁ তেতিয়াহে দেখিছোঁ একেবাৰে নাইকিয়া হৈ গ'ল একো নাই বাৰু কেতিয়াবা চেঞ্জ হ'ব লাগে লুকছ হয় নাই আৰু আজি কাৰ্যসূচী আৰম্ভ কৰিছোঁ একেবাৰে নদীৰ ওপৰত আৰু এইখনো হৈছে দা ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু আমাৰ ফেৰী এখনত গৈছোঁ দেখিছোঁ ন চব ধান নিছে চাগে আমাৰ ফালৰ পৰা মাজুলীলৈ আৰু ফেৰীখন হৈছে আমাৰ মামাহঁতৰ ফেৰী মানে কি হৈছে পানী নাইকিয়া ছিজন ন এতিয়া পুহ মাহ হয় অসমীয়াত আৰু ইংৰাজীত ডিচেম্বৰ মাহটো অকণমান বৰষুণ কম হয় আৰু এতিয়া বাৰিষাৰ ছিজন নহয় যে অফ ছিজন সেইকাৰণে পানী কমকৈ দেখিছে আপোনালোকে যেতিয়া নেকি আপোনাৰ ফাগুনৰ পাছত চাগে বৰষুণ আহে আৰু ডেট মিনছ আপোনাৰ বহাগতো পানী পূৰা এপ্ৰিলৰ পৰাতো একদম পানী কিবা হৈ যাব এপ্ৰিল মে' জুন জুলাই আগষ্ট চৰাই চাওক দুটা চৰাই অনলি দুটা দেখিছোঁ মই আজি এতিয়ালৈকে মানে আৰু বেয়া খবৰ এয়াই যে এতিয়া চৰাই চিৰিকটি নাই মানে নহ'লে ৰাজহাঁহ হওক বা গিলা হাঁহ হওক বা আপোনাৰ পানী কাউৰী হওক বা কিমান চৰাই একদম বালি কাণে কাণে একদম মাছ বিচাৰি মানে কিন্তু আজিকালি মানে কি হৈছে লাহে লাহে চব হেৰাব ধৰিছে মানে আৰু আজিৰ পৰা এৰাউণ্ড 10 বছৰ 15 বছৰ আগত আপুনি যদি ফেৰীত যায় বা এই নদীত যায় নহয় তেতিয়া আপোনালোকে ইখু দেখিবলৈ পাব মানে ডলফিন যে কিন্তু আজিকালি নাই মানে একেবাৰে নাই দেখিছোঁ নাই ডলফিন এটাও নাই আৰু পানীটোও আচলতে চেঞ্জ হৈ গৈছেগৈ ন এফালে দেখিছে ফেৰীৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ আৰু গৈছোঁ সুবিধা চাপৰি বৰুৱা গাঁও নে কিবা বুলি কয় আৰু বিশেষ এটা কামত গৈছোঁ আজি ঘূৰি যামগৈ মানে ফোন কৰিলেও যাব পাৰিমগৈ মানে ব্যৱস্থা আছে আৰু মানে কামটো হৈ যাব আজি দিবলগীয়া আছে আমাৰ চ' চাব আহিছোঁ কিমান ডাঙৰ হৈছে আমাৰ চিনাকি আমাৰ এইফালে কিবা এখন আহিছে জাহাজ এখন আহিছে দেখিছেনে বহুত ডাঙৰ জাহাজ এখন আহিছিল ইমান ডাঙৰ নহয় বাৰু হ'লেও আমাৰ এইফালেতো ডাঙৰ বুলি ক'ব লাগিব আৰু উপায় গৈছে বে পূৰা গৰম লাগিছে ৰ'দ এবাৰ দিছে এবাৰ নাই দিয়া আৰু জেগা চাওক একদম শুকান পানী নাই যে এতিয়া ঠাণ্ডা দিন ন পানী নাই সেইকাৰণে একদম দেখিছে মাটি কেনেকৈ একদম মানে ফাটি আছে মানে মাটি তামাম পিয়াহ লাগিছে বেগত পানী নিছোঁ বাৰু বিস্কুট নিছোঁ পানী নিছোঁ প্ৰয়োজন হ'ব পাৰে না শ্বৰ্টকাট বিচাৰি আহিলোঁ কাৰণ লং ৱে হৈছে এইফালেদি মানে এনেকদম ঘূৰি যাবগৈ লাগে মই ভাবিলোঁ এইফালে শ্বৰ্ট হ'ব বুলি কিন্তু বাইক গৈছে বাৰু বাইক যোৱাৰ চিন দেখিছোঁ মানে চকাৰ স্পকৰ চিন দেখিছোঁ বাৰু কিন্তু বেছি কোমল হ'ব নেকি বাৰু অকণমান আগলৈ মানে জোতা সোমাই যাব চাপত পিন্ধি যাম বুলি আকৌ ভাবিলোঁ ৰাতি মানে সন্ধিয়া দেৰি হ'বগৈ যে বহুত দেৰি হ'বগৈ 5টা 6টামান হ'বগৈ পাৰে মানে চান্স আকৌ ঠাণ্ডা হ'বগৈ ন তেতিয়া সেইকাৰণে ভাবিলোঁ জোতা পিন্ধি যাওঁ বুলি কিন্তু এয়াই আৰু প্ৰব্লেমে হৈ গ'ল চ' এজন আহিছে মানুহ ঐ ব্ৰ' ষ্টপ দেয়াৰ ঐ ইফালে শুন বজাৰ কোনফালে আছে অঁ আহিছে বজাৰ কোনফালে আছে কোনফালে যাব লাগিব বজাৰ পোৱালি আছে মেবি কিবা এটা দিব লাগিব খোৱাব আছে মোৰ লগত আছে চ' বেচাৰি ৰৈ আছে মোৰ কাৰণে আজা আজা খা চ' সেইটো তই খাবি অ'কে খাই ল দেই ভালকৈ অ'কে খাই ল বাই বাই ৱাহ
পিয়াহ লাগিছে পানী আছে কিন্তু মাজুলীলৈ আহিছোঁ ন পানী কিয় খাম কুঁহিয়া খাম আৰু কুঁহিয়া খাব পৰা হৈছে নাই আহিলোঁ মেবি কাৰোবাৰ হয় মইতো ইমান নাখাওঁ ন এডালহে খাম কিন্তু কুঁহিয়া মোৰ ভাল নহয় দেখোন চব কিবা দেখোন বেয়া হৈ আছে এইবিলাক কুঁহিয়া হয় কুঁহিয়া ভাল নাই এইটো ভাল হ'ব নেকি Got it. Yes, got it. Lo. অলপ এটুকুৰা মান খাই যাব পাৰিম এতিয়াহে ভাল লাগিছে মুখখন মানে নহ'লে একদম মানে পুৰা শুকাই গৈছিলে পানী আছে বাৰু বেগত হ'লেও কুঁহিয়া ভাল লাগে মানে বহুত দিন হ'ল নোখোৱা আৰু ৰ'দত মানে খোজকাঢ়িলে অলপ প্ৰেছাৰৰ প্ৰব্লেম হয় ন সেইকাৰণে কুঁহিয়া খাব লাগে মজা ইমান দীঘল নহয় বাৰু এটুকুৰাহে হৈ যায় আচলতে কি হৈছিলে মোক ল'ৰা এজন মানে নিবলগীয়া কথা আছিলে মানে মোক পিক আপ কৰিবলগীয়া আছিলে ফেৰীঘাটৰ পৰা মানে য'ত ফেৰী নামিছে কিন্তু কি হয় এতিয়া খেতিৰ ছিজন হয় ন এইফালে মাটিমাহ আছে তুলিবলৈ আকৌ এইফালে তিল তুলিবলৈ আছে আৰু বতৰটো মানে ৰাতিপুৱালৈকে অলপ আগলৈকে 10-15 মিনিটমান আগত একদম ডাৱৰ আছিলে আকৌ এতিয়া ৰ'দ দিছেগৈ চ' এতিয়া আকৌ পুৰা কামত বিজি হৈ আছে ন বাৰী সেইকাৰণে ময়ো ক'লোঁ আৰু ওচৰ যেতিয়া খোজকাঢ়ি যাম কিমানো লাগিব আধা ঘণ্টা লাগিব বা মেবি এডজাষ্ট কৰিম কিন্তু আধা ঘণ্টাই খোজকাঢ়িব লাগে কিন্তু ঘৰৰ পৰা মানে পথাৰ বহুত দূৰ বোলে চাপৰি বেলেগ এটা চাপৰিত খেতি কৰিছে তাৰপৰা ঘৰলৈ আহা ঘৰৰ পৰা আকৌ বাইক লৈ আনা আকৌ মোক আপোনাৰ পিক আপ কৰাকৈ এঘণ্টামান বেছি লোকচান হৈ যাব ন কিয়নো লোকচান কৰিব লাগে সেইকাৰণে খোজকাঢ়ি যাওঁ ভালো লাগিব আৰু খাবলৈও পাইছোঁ না হৈ গ'ল নহয় মইতো এফালৰ পৰা আহিছোঁগৈ ন আৰু এইফালৰ ৰাস্তা এটা আছে আৰু এইফালৰ ৰাস্তা এটা আছে এতিয়া যাব লাগিছিল কোনফালে আৰু এইটো লিখা আছে বাৰু এইফালে ফেৰীঘাট যাব লাগে মই যাৰ ঘৰলৈ গৈছোঁ এইফালে যাব লাগে নেকি নাই আগলৈ যাব লাগে এইফালে যাব লাগে কিনো ব'লা মানুহক সুধি যাম এইফালে যাওঁ ফাৰ্ষ্ট অফ অল পানীবোৰ চব মোৰ চিনাকি হয় মানে আমাৰ জামুগুৰি হয় এই দাদাজন আমাৰ জামুগুৰি এইফালে আমাৰ জামুগুৰি হয় মানে বেপাৰীবোৰ চব আমাৰ ফালৰ হয় এইটো আমাৰ গাঁৱৰে হয় itu mungkin lo kakak lagi korup gitu atau bola kamu ngetok oke গুগনি দিয়ক প্লেট ভালকে পিয়াজ জলকীয়া দি দাম বাহিল কেতিয়া আহিছে ইহুদ সপ্তাহমান সবলে বলো মার্কেট মানুষে লৈ যাম ঠিক আছে দিনকে রাখো তিনটা ভাল ওপারে এটা বনাই খালো নাপা পানী ওলাই গ'ল আৰু বেগ বি কিনিলোঁ মানে যাৰ ঘৰলৈ যাম এটা লৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ডিম খালোঁ ঘুগুনি খালোঁ পেট ভৰি গ'ল এতিয়া ঘৰ চিনি নাপাওঁ সুধি যাব লাগিব মেবি অকণমান আগত স্কুল এখনৰ কথা কৈছিলে স্কুল এখন মই বাৰু পাৰ হৈ আহিছোঁগৈ কিন্তু চিনি পামগৈ এইখনৰ পৰা লেফ্ট ফালে যাব লাগে কৈছে আৰু নামঘৰ এখনৰ কথা কৈছে কম এই দীপ্তি বোলো কোন কাংকি নাংনে অকলন পম্পি দীপ্তি hukum tak boleh biskut apa nami nokon kon Niranjin mili kuli bipe saya mau kuli bipe
পইচা পাতাই 20 টাকা তুমি বিস্কুট পইচা দে কানো দাদা দেই আমাৰ লগৰে আছে ন ইয়াত আমি একেলগে পঢ়া আমাৰ নামনিত একেলগে পঢ়া ইয়াৰ লগৰ ইয়াতে আছে মোৰ আছে 4-5জন আছে তেওঁলোকে কয় মানে আচলতে ইনকাম বহুত ভাল মানে কিন্তু কষ্টটো আছে কষ্টৰ অবিহনে টকা নাহে ইয়াত কাৰণ মাটি বহুত আছে ন ইয়াত একদম মাটিৰ অভাৱ নাই ন কাৰণ চাপৰি হয় গোটেই বহুত মাটিয়ে হয় ন চ' আপোনালোকে যদি ইয়াত যদি আপুনি এঘৰ যদি সোধে নহয় যে এই বছৰ আপুনি কিমান পাইছে মাটিমাহ বা সৰিয়হ খেতি কিমান কৰিছে ইমান চিম্পলকৈ কৈ দিব নহয় বোলে ইমান নাই পোৱা বোলে 60-70 বেগ পাইছোঁ বোলে ভাগ্য এঘৰত 60-70 বেগ আৰু এই বছৰ মাটিমাহ বহুত হেভি মানে বহুত ভাল এই বছৰ বহুত ভাল বস্তু বহুত বছৰ মূৰত এই বছৰ বহুত ভাল মানে আৰু এতিয়া মাটিমাহৰ দাম কিলো 65 ডেট মিনছ 1 কুইণ্টেলত 6500 ভাবি চাওক যদি 50-60 কুইণ্টেল পায় কিমান আহিব ন চ' সেইকাৰণে তেওঁলোকে এবছৰ যদি ভালকৈ খেতি হয় নহয় পাই যায় আৰামছে 4-5 লাখ টকা পাই যায় ট্ৰেক্টৰ এখন আনি দিয়ে খেতি কৰিবলৈ আনিব পাৰে মানে ইমান টকা আছে আৰু গাঁৱলীয়া পৰিৱেশ এইফালে চাংঘৰ এইখন এখন নামঘৰ হয় চ' নামঘৰ য়েছ নামঘৰ হয় আৰু নামঘৰৰ ওচৰতে সুধিবলৈ কৈছিলে কাৰোবাক কাক মই মানে যাৰ ঘৰলৈ গৈছোঁ এই লেট্ৰিন এখনৰ কথা কৈছিলে লেট্ৰিনটো এইখন এখন আছে ন লেট্ৰিন ৰাস্তাৰ ওচৰতে চ' ক'ত হয় বাৰু মানুহ আছে ব্ৰ লকি বোলো কম নকলন জামুগুৰি কমালে আগত নেকি এইটো গিয়া দাই এইটো গিয়া দাং নে আচ্ছা আচ্ছা আহিয়ে মই জামুগুৰি অলপ আৰু য়েছ এইফালে ওচৰতে হয় মই ইয়াত আহিছোঁ আগত মই কৈছোঁ নাই মই বহুত বছৰ আগতে আহিছোঁ 15 বছৰ আগত বেছি হ'ল ইয়ালৈ অহা আৰু মই অলপ আগতো বজাৰটো এই ৰাস্তাতে গৈছোঁ ন দাদা এজন অলপ আৰু য়েছ এই ঘৰে হ'ব লাগে মানে সেইটোৱে হয় মোৰ মনত আছে অলপ ক্লাছ 6-7ত সেইটো চাই য়েছ এইখনে হয় আৰু মই বাইকখন চিনি পাইছোঁ বাইকখন বুলেট এখন আছিলে সিহঁতৰ মানে নলগৰা কাকব দোকানে এয়া হৈছে আমাৰ ভাই চ' ধৰা কেমেৰা অ'কে ব'লা এতিয়া বৈ আকৌ বোলে বজাৰ যায়গে চ' বজাৰৰ পৰা আৰু এবাৰ আহি লওক গাঁওখনতো চোৱা হ'ব ফাইনেলি খোৱা বোৱা কৰিলোঁ এই আমাৰ ভাইটিহঁতৰ ঘৰতে খালোঁ ভালকৈ আৰু যিটো কামত আহিছিলোঁ ঘৰৰ পৰা ৰাতিপুৱা ইমান ৰাতিপুৱা নহয় 11টা বজাত আহিছিলোঁ ত' সেইটো কামটো আপোনাৰ এই অকণমান আগত আছে চাব আহিছোঁ মানে আমাৰ মহবোৰ আৰু এইফালে চাওক মাটিমাহ খেতি এইফালে ধানৰ খেতি আছিলে Oh my god, ইমান ডাঙৰ মহ আৰু আমাৰ এটা হৈছে সেইটো আৰু সেইটো হৈছে আমাৰ ভাইটিহঁতৰ মহ হয় চ' মে বি চাগে দুটাকে একেলগে বেচিব চাগে সেয়ে এইটো হৈছে আমাৰ মোক চিনি নাপাব চাগে
মোতকৈ বহুত সৰু বাৰু হা বহুত দুষ্ট বোলে মোৰ চুবাছে এই দে নকৰে তিনিটাতে বা আছিলে আৰু বাকীবোৰ ক'ত গ'লো বাকীবোৰ চাব আহিছোঁ চাব নাই শিং কিমান ডাঙৰ বহুত ডাঙৰ শিং অৰিজিন মানে একদম অৰিজিনেল মানে যিটো নেকি আমি একদম ইমান পোৱালিতে কিনিছিলোঁ আৰু সেইটো হৈছে এই ডাঙৰটো মানে তালে কিবা থাকপেন এইটো আমাৰটো এইটো এই গাইজনী আৰু এজনী আছে মানে কেম্প আছে লেবে থাকপেন বেমাৰ এতিয়া ভাল হৈছে কেন অলপ এই ৱাও দেখিছা নাই নিজে পোৱালি আজা সেইটো দেখিছেনে কেনেকৈ এটেক এম লৈ আছে অকণমান ডেঞ্জাৰ বোলে মানুহক খেদি আহে আৰু মোৰবোৰ আচলতে 2 বছৰীয়া হয় বোলে ডেট মিনছ 2 বছৰৰ মূৰত এটা পোৱালি দিয়ে আমাৰো 2 বছৰীয়া হয় আৰু কিছুমান 3 বছৰীয়া আছে আৰু কিছুমান এবছৰীয়া আছে আৰু মোৰ মানুহজনে কৈছে কি এবছৰটো ভাল নহয় বোলে বিকজ এবছৰ হয় ন সোনকালে পোৱালি দিয়েগৈ স্বাস্থ্য ভাল নহয় আৰু পোৱালিটো বোলে একদম পোৱালি দিলে বহুত কষ্ট হয় বোলে মানুহকেইটাৰ কষ্ট হয় আৰু পোৱালিটো কষ্ট হয় ঠাণ্ডা দিনত মানে উঠিবই নোৱাৰে বোলে দাঙি মানে উঠাবলগীয়া হয় বোলে আৰু 2 বছৰটো একদম পাৰফেক্ট মানে ভাল স্বাস্থ্য হয় আৰু 3 বছৰটো মানে কি দিন বেছি হৈ পৰে ন মানে কষ্টটো বেছি হৈ পৰে মানে ৰাখে মানে বেছিকৈ পুহিবলগীয়া হয় কিন্তু তাৰ প্ৰডাকশ্যন কম হয় আপোনাৰ সেইটো আৰু মিল্ক প্ৰডাকশ্যন কম হয় সেইকাৰণে 3 বছৰটো বহু ভাল নহয় বোলে 2 বছৰটো পাৰফেক্ট হয় বোলে আৰু বাৰু 2 বছৰীয়া হয় আৰু মইবোৰ দেখিছেনে এয়া এৰাউণ্ড 30-35টামান আছে বোলে আমাৰতো 3টা আমাৰ 3টাই পায় ইমান নহয় আগতে বেচিছোঁ বাৰু আৰু এতিয়া 3টা আছে আৰু মেবি চাগে এতিয়াও বেচিম চাগে এটামান আৰু এতিয়া যাব হৈছে টাইম আৰু এইফালে নাৱৰী আহিছোঁ ইটো এতিয়া এইকেইটা মহ চলো দেই ব্ৰ থেংক ইউ চ' আজি জাৰ্ণি ভাল লাগিলে একদম চলো ট্ৰিপ মানে তো বৰুৱা চুক গাঁও মই সুধিছিলোঁ নামটো কেলৈ ৰাখিলে বৰুৱা চুক বিকজ এতিয়া মানে তেনেকুৱা মানুহ মানে আমাৰ চব মিচিং ট্ৰাইব আছে ন গাঁওখনত তেতিয়া কৈছিলে কি আজি বা বহুত বছৰ আগত মানে বৰুৱা মানে মানুহ বহুত আছিলে বোলে চ' সেইকাৰণে সেই জেগাটো মানে বৰুৱা চুক ৰাখিলে কিন্তু এতিয়া নাই মানে এঘৰো নাই মই অ' মাই গড টাইম হৈছে 4টামান হ'ল ৰদ যোৱাগৈ নাই আৰু ইমান মাটিমাহ চব্জি খালোঁ ন পানী পুৰা পিয়াহ লাগিছে খাই লওঁ মাটিমাহ চব্জি খালোঁ ন পিয়াহ লাগি গৈছে মাটিমাহ চব্জি প্লাছ লাচৰ মানে লাই শাক বইল যে পেট ভৰি গ'ল অঁ মানুহ নাই দেখোন ঘাটত আৰু ফেৰীটো সৰু হ'ব লাগে মেবি কাৰণ মই আহোঁতে দেখিছোঁ মানে সৰু এখন আছিলে বহুত সৰু মানে ইফালে বেপাৰী আছে চাগে মানে বজাৰলৈ আছে চাগে চেলাৰ মেবি 10জনমান আছে চাগে আৰু তাৰে প্ৰতিজনৰ মাল বহুত ডাঙৰ মাল ন কিছুমানৰ কাপোৰ কানি বহুত আছে চেণ্ডেল তেনেকৈ চ' কেনেকৈ ধৰিব নাজানো আৰু দেই সেইটোৱে চাগে মেবি মোক কৈছিলে ল'ৰাটোৱে যে চিনটো দাদি থৈছে ন তালৈকে যাব বুলি আৰু মই বহুৰ পৰা আহিছোঁ এইফালৰ পৰা আহিছোঁ খোজকাঢ়ি গৈ আছোঁ আধা ঘণ্টামান হৈ খোজকাঢ়া
চ' ইয়াতে হ'ব লাগে। মানুহ দুজন দেখিছোঁ, ভাগ্য ভাল, যিমান ৰাতি হ'লেও একো নাই। নাওখন ভালেই হ'ব, কাৰণ মই যিমান খোজকাঢ়ি আহিছোঁগৈ, মই নাওখন লগ নাপালে ইমানেই ঘূৰি যাবগৈ লাগিব ন। আৰু ইফালে ৰাতি হ'লে ঠাণ্ডা, সন্ধিয়া হ'লে ঠাণ্ডা আহিব, ঘৰো চিনি পোৱাত প্ৰব্লেম হৈ যাবগৈ।